আৰু যেহেতু কালিৰে পৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে প্ৰচণ্ড উত্তাপ বৃদ্ধি পাইছে প্ৰচণ্ড আচলতে গৰম পৰিছে আৰু গৰমৰ মাজতে শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই এটা সতৰ্কবাণী জাৰি কৰিছে আৰু সেই সতৰ্কবাণী অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে লগতে বিজুলী ঢেৰেকনি হ'ব বুলিও ইতিমধ্যে আগজাননী জাৰি কৰিছে সেই অনুসৰি আচলতে 14খন জিলালৈ সেই আগলি বতৰা প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু প্ৰচণ্ড গৰম বৃদ্ধি পাইছে বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই আচলতে 14খন জিলালৈ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে বৰষুণ হ'ব মুখলধাৰ সমান্তৰালভাৱে ধুমুহা অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আৰু লগতে গাজনি ঢেৰেকনি আহিব পাৰে বুলিও ইতিমধ্যে আগজাননী জাৰি কৰিছে আৰু 14খন জিলাত যেহেতু ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে আৰু সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আৰু বিশেষকৈ আচলতে এই বৰষুণৰ ফলত হয়তো পুনৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকাও ব্যক্ত কৰা হৈছে শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজিত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু সমান্তৰালভাৱে গোলাঘাট কাৰ্বি আংলং ডিমা হাছাও কাছাৰতো বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে আৰু কোকৰাঝাৰ চিৰাং গোৱালপাৰা বৰপেটা বাক্সাতো সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি জনাই গৈছো যেহেতু বিগত কেইটামান দিন দেখিবলৈ পোৱা গৈছিল ধাৰাসাৰ বৰষুণ হৈছিল আচলতে ৰাজ্যত আচলতে বতৰ মুকলি কৰা নাছিল কেৱল বৰষুণ হৈছিল মুখলধাৰ যাৰ ফলত আচলতে গুৱাহাটী মহানগৰীটো আচলতে কৃত্ৰিম বানৰ সৃষ্টি হৈছিল বিভিন্ন প্ৰান্তত কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি যথেষ্ট ভয়াৱহ হৈ পৰিছিল বৰাকে হওক বা লখিমপুৰ হওক ধেমাজি হওক বা মাজুলী তাত আচলতে বানৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল আৰু সমান্তৰালভাৱে ৰঙিয়া নলবাৰীকে ধৰি বিভিন্ন প্ৰান্তত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল বানাক্ৰান্তই আৰু সমান্তৰালভাৱে কালিৰ দিনটোৰ পৰা আচলতে দেখিবলৈ পোৱা গৈছিল বতৰ কিছু ফৰকাল হৈছিল আৰু প্ৰচণ্ড উত্তাপ বৃদ্ধি পাইছিল উত্তাপ যথেষ্ট বাঢ়িছিল আৰু কালিৰ দিনটোৰ প্ৰায় প্ৰচণ্ড গৰম হৈছিল আৰু আজিৰ দিনটোতো গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ৰ'দ ইয়াৰ মাজতে কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে আৰু 14খন জিলালৈ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে সেই সতৰ্কবাণী অনুসৰি ধুমুহা বৰষুণৰ আগজাননী জাৰি কৰিছে সমান্তৰালভাৱে বিজুলী ঢেৰেকনিও অহাৰ সম্ভাৱনা তেওঁলোকে প্ৰকাশ কৰিছে আৰু ইতিমধ্যে যেহেতু শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজিত য়েলো এলাৰ্ট জাৰি কৰিছে সমান্তৰালভাৱে গোলাঘাট কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কোকৰাঝাৰ চিৰাং গোৱালপাৰা বৰপেটা বাক্সাত আচলতে বৰষুণ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে সমান্তৰালভাৱে ধুমুহা আহিব বুলিও আগজাননী জাৰি কৰিছে আৰু লগতে আচলতে বিজুলী ঢেৰেকনি হ'ব বুলিও ইতিমধ্যে তেওঁলোকে প্ৰকাশ কৰিছে আৰু যেহেতু আমি জনাইছো বিগত কেইটামান দিন ধৰি ধাৰাসাৰ বৰষুণ হৈছিল ৰাজ্যজুৰি আচলতে ধাৰাসাৰ বৰষুণ হৈছিল যাৰ ফলত বান পৰিস্থিতি ভয়াৱহ হৈ উঠিছিল গুৱাহাটী মহানগৰীতো কৃত্ৰিম বানৰ সৃষ্টি হৈছিল আনহাতে বানৰ ফলত বহু কেইগৰাকী লোকে প্ৰাণো হেৰুৱাইছিল আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছিল হাজাৰ হাজাৰ লোকে এনেদৰে আচলতে যথেষ্ট ভয়াৱহ ৰূপ ধাৰণ কৰিছিল বান পৰিস্থিতি সমান্তৰালভাৱে কালিৰ দিনটোৰ পৰা যথেষ্ট ফৰকাল হৈছিল বতৰ কিন্তু প্ৰচণ্ড গৰমো বৃদ্ধি পাইছিল আচলতে আৰু ইয়াৰ মাজতে আচলতে শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ সতৰ্কবাণী জাৰি কৰিছিল আৰু সেই সতৰ্কবাণী অনুসৰি 14খন জিলালৈ আচলতে সতৰ্কবাণী ইতিমধ্যে জাৰি কৰা হৈছে য়েলো এলাৰ্ট জাৰি কৰা হৈছে কেইখনমান জিলালৈ লখিমপুৰ ধেমাজি বিশ্বনাথ শোণিতপুৰলৈকে আচলতে য়েলো এলাৰ্ট জাৰি কৰা হৈছে কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কোকৰাঝাৰ চিৰাং গোৱালপাৰা বৰপেটা বাক্সাত আচলতে জাৰি কৰা হৈছে সতৰ্কবাণী তাত ধাৰাসাৰ বৰষুণৰ সমান্তৰালভাৱে বিজুলী ঢেৰেকনি ধুমুহা হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে এনেদৰে আচলতে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে আৰু ইয়াৰ পিছতে আচলতে কোনো প্ৰান্তত আচলতে বতৰে ইতিমধ্যে কিছু প্ৰান্তত বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু কিন্তু গুৱাহাটী মহানগৰীত যথেষ্ট উত্তাপ বৃদ্ধি পাইছে আৰু আমি জনাই গৈছো যেহেতু 14খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই এই সতৰ্কবাণী প্ৰেৰণ কৰিছে আৰু তাৰ মাজতে কেইখনমান জিলালৈ য়েলো এলাৰ্টটো জাৰি কৰিছে সেইখন হৈছে লখিমপুৰ ধেমাজি শোণিতপুৰ বিশ্বনাথ এইকেইখন জিলালৈ আচলতে জাৰি কৰিছে য়েলো এলাৰ্ট